আপোনালোকৰ ইন্টাৰেস্টত ঠিকাদাৰ দিয়াৰ কাৰণে য'ত টাইম বাউন্ড দিয়া হৈছে 1 বছৰ, গালিটো আমি খাব লাগে, গালি আপুনি খাব নালাগে। মই উদাহৰণ এটা দিছোঁ মাত্ৰ। চাম জয়ছোৱাল, পি জয়ছোৱালে আপোনাৰ এটা ৰাস্তাৰ কাম, মোৰ ঘৰ বেছিমাৰীত চাওক, বেছিমাৰীৰ পৰা দৈপাম পাৰালৈকে এইটো ইনিগ্ৰেশ্যন কৰিছিলোঁ মই আৰু আমাৰ মাননীয় MP মহোদয়। 1/7/2023 চনত ইনিগ্ৰেশ্যন কৰিছিলোঁ। এখন ব্ৰিজো আছে বেছিমাৰীত, বেছিমাৰীত এখন হায়াৰ ছেকেণ্ডেৰী, দৈপাম হায়াৰ ছেকেণ্ডেৰী। এই 8 কিলোমিটাৰ ৰাস্তা আৰম্ভ কৰিছিলোঁ আমি 2023 চনত। আজি 2025 চন চলি আছে, ঠিকাদাৰে কাম নকৰে। ব্ৰিজৰ কাম আজিলৈকে 0% ষ্টাৰ্ট কৰাই নাই। মই ডিপাৰ্টমেণ্টক কিমানবাৰ ক'লোঁ, ডিপাৰ্টমেণ্টক কয় কামটো কেঞ্চেল কৰাই দিম, এই ঠিকাদাৰ ভাল নহয়, এইটো কথা মই ঠিকাদাৰক পাৰ্চনেলি কথা পাতিছোঁ। আজিলৈকে আপোনাৰ ৰাস্তাৰ কাম 20% কৰিছোঁ 2 বছৰত, আৰু 80% পেণ্ডিং। ঠিক আছে, ঠিকাদাৰ আপোনালোকে দিছে ভাল কথা, কিন্তু গালিটো আমাক কিয় খোৱায়? পেপাৰ টিভি পেপাৰ পত্ৰ গৈ সেই ৰাস্তাত ফটো মাৰে, ৰোৱানি কৰে আৰু কয় MLA মুৰ্দাবাদ। এইটোতো বেয়া কথা। গতিকে ডিপাৰ্টমেণ্টৰ এটা কথাই মই ক'ম, আমি পইচাও খোৱা নাই, আমাৰ ৰাস্তাটো লাগে, ৰাইজৰ স্বাৰ্থত ৰাস্তাটো কৰি দিব লাগে। যিহেতু পইচা দিছে, ঠিকাদাৰক কথা কওঁতে নাকি লগত আপোনালোকৰ কিয় সুবিধা? তাতে কিবা অংক আছে নেকি? নহ'লে কিয় ঠিকাদাৰৰ কথা নুশুনিব? মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, এই ঠিকাদাৰক আপোনালোকে আজি ডিপাৰ্টমেণ্টত যদি কোনোবা আছে, চিফ ইঞ্জিনিয়াৰ আছে বা ডিপাৰ্টমেণ্টৰ কোনোবা বিষয়া যদি আছে, আজি এই ঠিকাদাৰক আপোনাৰ চৌকছ কৰিব লাগে। আৰু নহ'লে তেখেতৰ পৰা কামটো কেঞ্চেল কৰাই বেলেগ ঠিকাদাৰক দি হ'লেও কামটো উঠাব লাগে।